কামৰূপ জিলা কংগ্ৰেছৰ উদ্যোগত হাজো কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰৰ জলজীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছে হাজো জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ নেতা কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী বিজেপি গো বেগ জয়ন্ত মল্ল বৰুৱা গৰুচুৰ নল আছে জল নাই গৰুচুৰৰ কাম নাই আদি বিভিন্ন শ্লোগানেৰে বিজেপি চৰকাৰক তুলাধনা কংগ্ৰেছী নেতাকৰ্মী আনহাতে MG এনৰেগা আঁচনিৰ নাম সলনি কৰাক লৈ তীব্ৰ প্ৰতিবাদ কৰিলে দলৰ নেতা কৰ্মীসকলে আমি এই মুহূৰ্তত প্ৰতিবাদৰ কিছু দৃশ্যাৱলী দেখুৱাইছো এয়া আপোনালোকে দেখিছে কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সৌৰভ গগৈৰ নেতৃত্বত সমগ্ৰ অসমত প্ৰতিটো ব্লকত আমাৰ জলজীৱন আঁচনিৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত আৰু মহাত্মা গান্ধী এনৰেগা আঁচনিখন মনৰেগা আঁচনিখনৰ নাম পৰিৱৰ্তন কৰাৰ প্ৰতিবাদত এক ধৰ্ণা কাৰ্যসূচী প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰা হয় ইতিমধ্যে আমি কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে প্ৰায় প্ৰতিটো ব্লকতে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আজি হাজোত আহি আমি হাজোত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আপোনালোকে জানে যে বিশুদ্ধ খোৱা পানীৰ নামত প্ৰায় 2024-25 বৰ্ষত 12,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক দিছিলে আৰু অসম চৰকাৰে এই 12,000 কোটি টকাৰ ঠিকাদাৰৰ লগত কমিছনৰ ভাগ বতৰা কৰি কেৱল নলৰ ব্যৱস্থা কৰিলে আজিলৈকে কতো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নকৰিলে যাৰ ফলত সাধাৰণ জনতাৰ দুৰ্ভোগ ভুগিব লগা অৱস্থা হৈছে আৰু তাৰ প্ৰতিবাদত যেহেতুকে আমি আজি এই প্ৰতিবাদী আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ এক উচিত তদন্ত হ'ব লাগে ইতিমধ্যে আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই CBI তদন্ত ডিমাণ্ড কৰিছে কাৰণ এইটো এটা সাধাৰণ প্ৰতাৰণা নহয় অসমৰ ৰাইজক আজি যিটো প্ৰতাৰণা বিজেপি চৰকাৰ বিজেপি নেতাই আমাৰ লগত অসমৰ জনসাধাৰণক কৰিছে ইয়াৰ প্ৰতিবাদ স্বৰূপে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ